বিজেপিৰ লগত আৰু BPFৰ লগত একেলগে যেহেতু আমি চৰকাৰ বনাই আছে দুটা পাৰ্টিয়ে, তো দুটা পাৰ্টিয়ে আমি কেনেকৈ একেলগে কাম কৰিব পাৰিম ইয়াৰ মেকানিজমটো আমি বহুত আলোচনা কৰিছোঁ। বহুত দেৰিকৈ সেইদিনা CM ছাৰৰ লগতো আমি আলোচনা কৰিছোঁ। তো যেন হওক আমি CM ছাৰে কোৱাৰ নিচিনা আমি আমাৰ BTC অঞ্চলত যিটো লেণ্ড এডভাইজাৰী বৰ্ড থাকে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট বা সাব ডিভিজনত ইয়াত বিজেপি দলৰ পৰা এজনকৈ মেম্বাৰ অন্তৰ্ভুক্ত আমি কৰিম। আৰু ঠিক তেনেকুৱা ST বৰ্ড আমাৰ BTC লেভেলত সাব ডিভিজন ৱাইজ বা ডিষ্ট্ৰিক্ট ৱাইজত ST বৰ্ড থাকে, ইয়াতেও বিজেপি দলৰ পৰা এজনকৈ মেম্বাৰ আমি অন্তৰ্ভুক্ত কৰিম। সেইটো বিষয় লৈ আমি আলোচনা কৰিছোঁ। 5খন জিলা কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি এই 5খন জিলাৰ পৰা এজন মানে CSB মেম্বাৰ এনেকুৱা CSB মেম্বাৰ এজনকৈ লোৱা হ'ব। ST বৰ্ডত এজনকৈ মেম্বাৰ লোৱা হ'ব আৰু লেণ্ড এডভাইজাৰী বৰ্ড ইয়াতেও এজনকৈ বিজেপি দলৰ পৰা মেম্বাৰ লোৱা হ'ব। সেইখিনি কথা আমি আলোচনা কৰিছোঁ। কাজলগাঁও BTC সমষ্টি আৰু ৰৌতা BTC সমষ্টি ইয়াতে আমাৰ দুইজনৰ MLA, এজনটো MLA, এজনটো মন্ত্ৰী হৈ গ'ল। তো ইহঁতৰ এই সমষ্টিত আমাৰ এতিয়া কি ক'ম এইটো বাই ইলেকশ্যন হ'ব। কাজলগাঁৱত হ'ব আৰু ৰৌতাত হ'ব বাই ইলেকশ্যন দুটা সমষ্টিত, বাকীত নহ'ব। বাকীটো এছেটিছ থাকিব। সেইখিনি 1 অক্টোবৰটো 1 year কমপ্লিশ্যন হ'ব। তো সেইটো আমি কেনেকৈ অবজাৰ্ভ কৰিম ইয়াৰ বিষয় লৈও আলোচনা কৰিছে।